গৌৰৱৰ কথা এতিয়া চাকৰি নামত আৰু কোনেও অসমত টকা লবৰ কাৰণে সাহ নকৰে টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো শ্ৰদ্ধা ৰাইজ 1 লাখ চাকৰি হৈ গল আজি মই আকৌ কব খুজিছো যে যি দিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেই দিনাখনে আৰু ৩৫,০০০ নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু ২০-২৫,০০০ চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই অহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত সুধিছিলো যে ৰেশন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো পুথিমাৰীত তেতিয়াও মই সুধিছিলো কিমানে ৰেশন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি 42 লাখ লোকক নতুনকৈ ৰেশন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে এতিয়া যাদু হৈ গল নে নাই আগত নাছিলে এতিয়া সবৰ হৈ গল এতিয়া মই আৰু এটা কথা কব খুজিছো যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ 1 মিনিট তই তালখন অলপ পিছত বজাবি আহ মাই এইফালে আহিব হ'ব তই এতে এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশ্যন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেশন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেন্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে এটা মাকে 3টা বাচ্চা জন্ম দিয়ে 2টা বাচ্চা জন্ম দিয়ে এতিয়া আমাৰ ৰেশন কাৰ্ডে কি জন্ম দিয়ে ৰেশন কাৰ্ডে অৰুণোদয় জন্ম দিব ৰেশন কাৰ্ডে গেছৰ জন্ম দিব ৰেশন কাৰ্ডে 10 কেজি 5 কেজি বিনামূলীয়া চাউলৰ জন্ম দিব
ৰেচন কাৰ্ডে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম জমা দিব আৰু ৰেচন কাৰ্ডে ইন্সুৰেন্সৰো জমা দিব এতিয়া ৰেচন কাৰ্ডেহে ইমান জন্ম দিব এইবুলি মাইকী মহিলাসকলে ইমান বাচ্চা জন্ম দি নিদিব কিন্তু হ'ব বোলে ৰেচন কাৰ্ডে ইমান জন্ম দিয়ে গতিকে আমিও ইমান জন্ম দিম তেতিয়া গোটেইটো গণ্ডগোল হৈ যাব হয়নে সৰু পৰিয়াল সুখী পৰিয়াল হয়নে নাই মই ঠিক কৈছো নে নাই আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম কিন্তু এতিয়া আৰু নালাগে আৰু এতিয়া কমাব লাগিব ঠিক আছে এতিয়া ৰেচন কাৰ্ড হল অৰুণোদয় অলপ দিন মোক সময় লাগিব লগে লগে নহব কিন্তু মই কৈছো যেতিয়া ভগৱানে মুখেদি উলিয়াইছে যেতিয়া এটো হৈ যাব বুলি ধৰি থৈ দিয়ক ঠিক আছে এটো হ'ব বুলি ধৰক আৰু হল এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হল আৰু এটা নতুন কাম কৰিব লাগে হেতু হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে লাগে না নাই লাখপতি হ'ব কাক কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোগটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোগটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহলে আকৌ মই কৈহে থাকিম সব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়াৰ টেনশন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এটোৱে খুদব খালি 4টা 5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকে বিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যি সকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক হাঁহ কৰক কাপোৰ বুওক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্ট